যোৰহাটৰ হানি ট্ৰেপিং ঘটনাৰ ন তথ্য পোহৰলৈ আহিছে। ছাত্ৰনেতা ৰিয়াজ হুছেইনক সোধা পোছাৰ অন্তত বহু তথ্য পোহৰলৈ আহিছে। হানি ট্ৰেপিঙৰ বলি হোৱা ব্যৱসায়ী ৰাজেশ আগৰৱালাৰ পত্নীকো সোধা পোছাৰ অন্তত আৰক্ষীয়ে লাভ কৰিছে আন কেতবোৰ বিস্ফোৰক অভিযোগ। শীঘ্ৰেই তদন্তৰ আওতালৈ আহিব পাৰে আন বহু চিনাকি মুখ। ৰিয়াজৰ বেংকৰ ষ্টেটমেণ্টৰ লগতে মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে। আৰু বৰ্তমানেও পলাতক মাষ্টাৰমাইণ্ড গজানন মুণ্ডা, নন্দকিশোৰ মুণ্ডা। আছুৰ এগৰাকী যুৱতীৰ বিৰুদ্ধেও ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই যুৱতীগৰাকীকো সোধা পোছাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। যোৰহাটৰ হানি ট্ৰেপিং কাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে। ৰিয়াজ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছাৰ অন্তত ন তথ্য পোহৰলৈ আহিছে। আৰু অধিক তথ্য পোহৰলৈ আহিবলৈ বাকী আছে। হয়তো বহুত চিনাকি মুখ ওলাই আহিব পাৰে, চিনাকি মুখৰ নাম ওলাব পাৰে, তেওঁলোকৰ মুখা হয়তো খোল খাই যাব পাৰে। হানি ট্ৰেপিঙৰ বলি হোৱা ব্যৱসায়ী ৰাজেশ আগৰৱালাৰ পত্নীকো সোধা পোছা কৰে আৰক্ষীয়ে আৰু সোধা পোছাৰ অন্তত আৰক্ষীয়ে লাভ কৰিছে আন কেতবোৰ বিস্ফোৰক অভিযোগ। শীঘ্ৰেই তদন্তৰ আওতালৈ আহিব পাৰে আন বহু চিনাকি মুখ আৰু ৰিয়াজৰ বেংকৰ ষ্টেটমেণ্টৰ লগত মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে। আৰু এতিয়াও পলাতক মাষ্টাৰমাইণ্ড গজানন মুণ্ডা, নন্দকিশোৰ মুণ্ডা। ইপিনে আছুৰ এগৰাকী যুৱতীৰ বিৰুদ্ধেও ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু শীঘ্ৰেই যুৱতীগৰাকীকো সোধা পোছাৰ বাবে তলব কৰিব পাৰে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৰহাটৰ হানি ট্ৰেপিং কাণ্ড, এই কাণ্ডৰ লগত জড়িত ৰিয়াজ আহমেদক গ্ৰেপ্তাৰ কৰাৰ পাছতে ন তথ্য পোহৰলৈ আহিছে। বহু চিনাকি মুখ হয়তো পোহৰলৈ আহিব পাৰে, মুখা হয়তো খোল খাব পাৰে বহু চিনাকি মানুহৰ। হানি ট্ৰেপিঙৰ বলি হোৱা ব্যৱসায়ী ৰাজেশ আগৰৱালাৰ পত্নীকো সোধা পোছা কৰিছে আৰক্ষীয়ে। তাৰ পাছতে বহু বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে আৰু শীঘ্ৰেই তদন্তৰ আওতালৈ আহিব পাৰে বহু লোক। ৰিয়াজৰ বেংকৰ ষ্টেটমেণ্টৰ লগতে ইতিমধ্যে মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়াও পলাতক মাষ্টাৰমাইণ্ড গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা, ইপিনে আছুৰ এগৰাকী যুৱতীৰ বিৰুদ্ধেও ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আমাক অধিক জনাব যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিয়ে। প্ৰিয়ংকা, যোৰহাটৰ যি হানি ট্ৰেপিং কাণ্ড, যি কাণ্ডই সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি কৰিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, ইতিমধ্যে বহু তথ্য পোহৰলৈ আহিছে যে বহু চিনাকি মুখ হয়তো ওলাই আহিব পাৰে, অৰ্থাৎ তেওঁলোকৰ মুখা হয়তো খোল খাই যাব পাৰে। ইতিমধ্যে ৰিয়াজ আহমেদক সোধা পোছাৰ অন্তত আৰক্ষীয়ে বহু তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। অধিক তথ্য কি আছে আপোনাৰ হাতত? নীলোৎপল চাওক, আজি সদৰ থানাত দিনৰ 11 বজাৰ পৰা ৰিয়াজ হুছেইনক সোধা পোছা কৰিছে আৰক্ষী আৰু বৰ্তমান সময়লৈকে কিন্তু ৰিয়াজ হুছেইনক সোধা পোছা কৰি থকা হৈছে। আৰু আমি যেতিয়া আৰক্ষীৰ লগত কথা পাতিছিলো, আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে বহু বিস্ফোৰক তথ্য আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে। হানি ট্ৰেপিঙৰ এই ঘটনাৰ মূল মাষ্টাৰমাইণ্ড গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা। বিগত 10 দিন ধৰি দুইজন মূল মাষ্টাৰমাইণ্ড পলাতক হৈ আছে যদিও এই গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাক কিন্তু এই সমগ্ৰ ঘটনাটোক বিভিন্ন ধৰণে সহায় কৰিছিল ৰিয়াজ হুছেইনৰ লগতে আন কেইবাজনোৱে। ইতিমধ্যে ৰিয়াজ হুছেইনক আজি 11 বজাৰ পৰা যোৰহাট সদৰ থানাত এজনৰ পাছত আনজন আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিছে আৰু ইতিমধ্যে ৰিয়াজ হুছেইনৰ দুয়োটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে আৰু বেংকৰ ষ্টেটমেণ্ট উলিয়াইছে আৰক্ষীয়ে। আৰু আৰক্ষীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে আৰু বহু যোৰহাটৰ চিনাকি মুখ, নামী দামী মানুহৰ নাম যোৰহাটৰ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে এক প্ৰকাৰে উল্লেখ কৰিছে। হয়, যিটো কথা যে নামী দামী বহু মানুহৰ নাম পোহৰলৈ আহিব পাৰে, তেওঁলোকৰ মুখা হয়তো খোল খাব পাৰে, তেওঁলোক নিজেও হানি ট্ৰেপিঙত জড়িত নে তেওঁলোককো হানি ট্ৰেপিং কৰাৰ ফাণ্ডত ফচাব পাৰে? নীলোৎপল চাওক, এই আৰক্ষীয়ে যিসকলৰ কথা উল্লেখ কৰিছে তেওঁলোক হয়তো এই হানি ট্ৰেপিঙৰ যিটো ঘটনা, সেই ঘটনাত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাক সহায় কৰিছিল। আৰু এই গজানন মুণ্ডাৰ বিৰুদ্ধে পূৰ্বৰে পৰাই বহু অভিযোগ আছে, নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধেও পূৰ্বৰে পৰাই বহু অভিযোগ আছে। কেৱল মাত্ৰ ব্যৱসায়ী ৰাজেশ আগৰৱালাই যে হানি ট্ৰেপিঙৰ বলি হৈছে তেনে নহয়, গজানন মুণ্ডাই পূৰ্বৰে পৰা এনেধৰণৰ জাল ৰচনা কৰিছিল বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে। আৰু যোৰহাটৰ গড়ালিস্থিত ৰাজমহল যিখন হোটেল, সেই ৰাজমহল হোটেলৰ এটা বন্ধ কোঠাত এই সমগ্ৰ নাটকৰ ৰচনা হয় আৰু তাৰ পাছতেই ব্লেকমেইলিং কৰা গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাই ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ 2022 বৰ্ষৰ এপ্ৰিল মে মাহত এইগৰাকী ব্যৱসায়ী ৰাজেশ আগৰৱালা তেওঁলোকৰ জালত ভৰি থলে আৰু তেতিয়াই সেই সময়তে আচলতে 2022 বৰ্ষতে 50 লাখ টকা আদায় কৰিলে ব্যৱসায়ী ৰাজেশ আগৰৱালাৰ পৰা। আৰু তাৰ পাছতে যিমানেই আচলতে দিন বাগৰিলে সিমানেই তেওঁলোকৰ লোভ বাঢ়ি গ'ল। তেওঁলোকে বৰ্তমান
বৰ্তমান সময়লৈকে প্ৰায় 70 পৰা 90 লাখ টকা ৰাজেশ আগৰৱালাৰ পৰা সংগ্ৰহ কৰিলে মুণ্ডা কোম্পানীয়ে আৰু তাৰ পাছতে যেতিয়া পুনৰবাৰ 40 লাখ টকা তেওঁলোক ব্যৱসায়ীগৰাকীক দাবী কৰিলে আৰু ব্যৱসায়ীগৰাকীৰ কিছু সম্পত্তি লৈ মুণ্ডা আৰু গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাই চকু দিলে তেতিয়াই কিন্তু ব্যৱসায়ীগৰাকী আৰক্ষীৰ কাষ চাপিলে আৰক্ষীৰ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিলে আৰু তাৰ পাছতে আৰক্ষীয়ে যিমানে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে সিমানেই কিন্তু আৰক্ষীয়ে ন তথ্য লাভ কৰিছে প্ৰথমে এজন যুৱকক সোধা পোছাৰ বাবে অনা হ'ল তাৰ পাছতেই আজিৰ দিনটো ৰিয়াজ হুছেইনক আনিছে দুদিন পূৰ্বে এগৰাকী দেৱী উপাধিৰ মহিলাক আৰক্ষীয়ে সোধা পোছা কৰিছে আৰু এতিয়া আছুৰ এগৰাকী নেত্ৰীৰ নাম সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়বাবত থকা এগৰাকী নেত্ৰীৰ নাম কিন্তু পোহৰলৈ আহিছে এই নেত্ৰীগৰাকীয়ে শেহতীয়াকৈ 4 দিন পূৰ্বে ৰাজেশ আগৰৱালাৰ বাসগৃহত গৈ ৰাজেশ আগৰৱালাক ভাবুকি দিয়াৰ তথ্যও কিন্তু আৰক্ষীয়ে লাভ কৰিছে আৰু আৰক্ষীয়ে আজিৰ দিনৰ ভাগতে ৰাজেশ আগৰৱালা আৰু তেখেতৰ পত্নীকো সোধা পোছাৰ বাবে আনিছিল তেওঁলোকক ইতিমধ্যে সদৰ থানাৰ পৰা যাবলৈ দিয়া হ'ল আৰু বহু বিস্ফোৰক তথ্য ৰাজেশ আগৰৱালা আৰু তেখেতৰ পত্নীয়ে উল্লেখ কৰিছে বিভিন্ন সময়ত ৰাজেশ আগৰৱালাই নহয় ৰাজেশ আগৰৱালাই যেতিয়া এই সমগ্ৰ কাণ্ডত অতিষ্ঠ হৈছিল আজিৰ পৰা 9 মাহৰ পূৰ্বে কিন্তু পত্নীক সমগ্ৰ বিষয়টো তেওঁ অৱগত কৰিছিল যে 2022 চনৰ পৰা তেওঁৰ লগত কেনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে সেই বিষয়ে কিন্তু 9 মাহৰ পূৰ্বে পত্নীগৰাকীক ৰাজেশ আগৰৱালাই অৱগত কৰিছিল আৰু তেতিয়াৰ পৰা পত্নীও ৰাজেশ আগৰৱালাক আচলতে সহযোগিতা আগবঢ়াইছিল নিজৰ লাজ ঢাকিবলৈ আচলতে ৰাজেশ আগৰৱালাই টকাসমূহ তেওঁলোকক আদায় দিছিল শেহতীয়াকৈ কিন্তু এই চক্ৰতে ৰাজেশ আগৰৱালাৰ পত্নীকো বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি তুলিছিল আৰু তেওঁলোকক আচলতে ধন তেওঁলোকে বিচাৰিলে ধন তেওঁলোকে দিবলগীয়া কৰিছিল আৰু যদিহে ধন আদায় নিদিয়ে তেতিয়াহ'লে তেওঁলোকে বিভিন্ন ধৰণে ব্লেকমেইলিং কৰে সমাজৰ আগত তেওঁলোকে মান সন্মান যাব তেনেধৰণৰ কিছু কথা ৰাজেশ আগৰৱালা আৰু তেখেতৰ পত্নীক কৈছিল সেই কথা কিন্তু পত্নী আৰু ৰাজেশ আগৰৱালাই আজি যোৰহাট সদৰ থানাত আৰক্ষীৰ আগত সকলোখিনি অৱগত কৰিছে আৰু তাৰ পাছতে আমি যেতিয়া আৰক্ষীৰ লগত কথা পাতিছিলো আৰক্ষীয়ে কৈছে যে যোৰহাটৰ বহু চিনাকি মুখ এবাৰ পোহৰলৈ আহিব ভদ্ৰতাৰ মুখা পিন্ধা বহু লোক এবাৰ হয়তো যোৰহাটবাসী চিনাকি হ'ব কিয়নো যিমানে তদন্ত প্ৰক্ৰিয়া আগুৱাইছে সেই ঘটনাই কিন্তু নতুন ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু বহু বিস্ফোৰক তথ্য এই মুহূৰ্তত আৰক্ষীৰ এটাই কথা যে বহু বিস্ফোৰক তথ্য উদ্ঘাটন হৈছে ঘটনাৰ মূল মাষ্টাৰমাইণ্ড যদিও গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা তেওঁলোকক কিন্তু প্ৰত্যক্ষ বা পৰোক্ষভাৱে যোৰহাটৰ প্ৰিয়ংকা যিগৰাকী আছুত থকা যুৱতীৰ নাম ওলাইছে যিগৰাকী যুৱতীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন হ'ব পাৰে বা কি অভিযোগ উত্থাপন হৈছে নীলোৎপল চাওক যিগৰাকী যুৱতীৰ নাম এই মুহূৰ্তত ওলাইছে সেই যুৱতীগৰাকীয়ে ৰাজেশ আগৰৱালাক এটাই ভাবুকি প্ৰদান কৰাৰ তথ্য বৰ্তমান সময়ত পোহৰলৈ আহিছে কোনো কাৰণতে ছাত্ৰ সন্থাৰ নাম ব্যৱসায়ীগৰাকীয়ে ল'ব নালাগে বুলি স্পষ্টকৈ যুৱতীগৰাকীয়ে ভাবুকি প্ৰদান কৰিছিল ৰাজেশ আগৰৱালাৰ বাসগৃহত গৈ কোনো কাৰণতে ছাত্ৰ সন্থাৰ নাম এই ক্ষেত্ৰত আহিব নালাগে এই হানি ট্ৰেপিঙৰ ঘটনাত কোনো পৰ্যায়ে যাতে ৰিয়াজ হুছেইনৰ নামটো নাহে সেই কথা কিন্তু ভাবুকি দিবলৈ আজিৰ পৰা প্ৰায় 4 দিন পূৰ্বে ৰাজেশ আগৰৱালাৰ বাসগৃহত সেই যুৱতীগৰাকী আৰু তেখেতৰ একাংশ যোৰহাটৰ একাংশ ছাত্ৰকৰ্মীক লৈ তেওঁ তাত উপস্থিত হৈছিল এই বুলি ভাবুকি দিয়া হৈছিল যে যদিহে ছাত্ৰ সন্থাৰ নাম আহে তেতিয়াহ'লে ব্যৱসায়ীগৰাকীয়ে ইয়াত কোনোদিনে ব্যৱসায় কৰিব নোৱাৰিব আছুৰ বেনাৰত তেওঁলোকে তীব্ৰ প্ৰতিবাদ ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ৰূপায়ণ কৰিব বুলি স্পষ্টকৈ ভাবুকি দিছিল যি তথ্য এতিয়া আৰক্ষীয়ে লাভ কৰিছে হয়তো অতি সোনকালে এই যুৱতী নেত্ৰীগৰাকীও তদন্তৰ আওতালৈ আহিব পাৰে এই যুৱতী নেত্ৰীগৰাকীৰ লগতে আৰু হয়তো প্ৰাক্তন কিছু আছু কৰ্মীও এই ক্ষেত্ৰত নাম সাঙুৰ খাব পাৰে আৰক্ষীয়ে যিটো দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে এই দীঘলীয়া তালিকাত যোৰহাটৰ বহু কেইখন চিনাকি মুখ যে পোহৰলৈ আহিব সেয়া কিন্তু নিশ্চিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰিয়ংকা সেনাপতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে যোৰহাটৰ এই কাণ্ডই যোৰহাটবাসীক লজ্জানত কৰাৰ উপৰিও সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বহু ব্যৱসায়িক হানি ট্ৰেপিং কৰি ধন সৰকোৱাৰ এক চক্ৰ গঢ় লৈ উঠিছে যোৰহাটত সেয়া ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু অধিক লোকৰ মুখা হয়তো খোল খাব পাৰে আৰক্ষীৰ জেৰাত বা আৰক্ষীৰ তদন্তত আজি মাতিছিলে ভিডিঅ' আজি নটিচ দিছিলে 28 তাৰিখে দিছিলে কিবা ক'ব নেকি আপুনি মই এই মুহূৰ্তত একো বক্তব্য নোৱাৰো প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম তাৰপিছত সবিচাৰ আপোনালোকৰ ঠিক আছে এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষী চৌহদত তেখেত উপস্থিত হৈছে আৰু আমি আপোনালোকক তেখেত ভিতৰলৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত